এই উৎসৱৰ জৰিয়তে আহোমসকলৰ পূৰ্বপুৰুষসকলৰ স্মৰণ কৰে, মানে পূজা কৰে আৰু প্ৰাৰ্থনা কৰে, মানে যাতে ভালকৈ সিহঁতি থাকিব পাৰে, বছৰটো কুশলে যাওক, তাৰে কাৰণে মানে প্ৰাৰ্থনা কৰে। আৰু মানে এজনী পাগলী দেই, আৰু সেইদিনা দেখাইছিলোঁ এইজনী নামটো কৈ কি হ'ব? তহঁতিতো হেৰি আহোম ড্ৰেছ পিন্ধি আহিছ, কিবা আহোমত কচোন, কিবা ভাষা এটা ক কিবা এটা ক। তহঁতি তেতিয়াহ'লে আহোম ড্ৰেছ কি কাৰণে পিন্ধিছ? গাইছ মানে ষ্টেডিয়ামটোতো অলপ মানে ইউনিক টাইপৰ বনাইছে দেই, আপোনালোকক মানে এই পথাৰ ফালৰ পৰা গৈ কিনে দেখাই আছোঁ। অলপ ইউনিক টাইপৰ বস্তু এটা দেখিছোঁ, এইটো চাওক। মানে খাবলৈ কাৰণে ডিছ নিদিয়ে আৰু দেই, কল ঢকুৱা দেখিছে, কল ঢকুৱা দি দিব এখন মজা খাব পাৰিব। অথনি আমাৰ এই বাইদেউগৰাকীয়ে মানে ড্ৰেছৰ নামটো নক'লে, এতিয়া মানে ভালকৈ কৈ দিয়ক আৰু দেই। হয়, আমি এইটো ট্ৰাই সময়ত ড্ৰেছ পিন্ধি আছোঁ। এই ড্ৰেছটোৰ নাম হৈছে ফাৰু ফাইমা ফাচু ফাচিন। চাই লওঁ, নমস্কাৰ। আজি অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এই সমগ্ৰ অসমতে মানে এটা উৎসৱ উদযাপন কৰা হয়, আৰু সেইটো হৈছে মেডাম মেফি। আৰু ময়ো আহিছোঁ আজি মেডাম মেফি চাবলৈ, আৰু এইফালে মানে চলি আছে মেডাম মেফি। মেডাম মেফি কি কাৰণে পতা হয় আজি মানে কৈ আছোঁ আপোনালোকক। মই নকওঁ বাৰু, বেলেগ জ্যেষ্ঠ ব্যক্তিসকলক সুধি মেলি আপোনালোকক জনাই আছোঁ। আৰু মেডাম মেফি ইয়াৰ মিনিংটো কি, মানে মেডাম মেফিৰ অৰ্থ কি, প্ৰথমে ক'ত পাতিছিল, কি কাৰণে পাতিছিল, সকলো কথা আপোনালোকক কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মানে ইয়াতে হ'ব আৰু মেডাম মেফি, আৰু এইফালে চাওক গেটখন সজাই দিছে আগফালে, আৰু এইটো এইফালে আছে ষ্টেট, আৰু সেইফালে খানা পিনা চলিব আৰু খোৱাটো মেইন। এতিয়া ৰেলি যাব নে কি যাব চাই যাওঁ আৰু, আহিলে মানে দেখিম। মানে ফাৰ্ষ্টৰে ৰেলি যাব, আৰু এইবিলাক চবে ওলাই আহিছে, ৰেলি যাব এতিয়া। এইফালে চাওক একদম পূৰা ধূলি চুলি উৰি গৈছে, মানে কি ক'ব, মানুহ প্ৰায় 200-300 মান গৈছে নেকি, মানে শোভাযাত্ৰাৰ কাৰণে। আৰু এইবিলাক চাওক ধূলি তামা মৰিছে। আপোনালোকৰ মানে লোকেশ্যনটো কোৱা নহ'ল, ক'ত হৈছে, জকাই থেকেৰাণী গাঁও বুলি কয়, ইয়াতে হৈছে। আৰু এইখন পথাৰখনতে মানে ইয়াতে হৈছে আৰু দেই, বেছি দূৰত নহয়, দূৰত অহা নাই বাৰু, ওচৰতে আহিছোঁ। জকাই থেকেৰাণী বুলি কয়, আমাৰ ঘৰৰ পৰা ওচৰে বাৰু। মানে মই শোভাযাত্ৰালৈ নাযাওঁ, সেইদিনা মানে কলেজত শোভাযাত্ৰা গৈ মেলি অৱস্থা বেয়া হৈ গৈছে। তথাপি মানে ইয়াৰ ওচৰতে নিব বাৰু, ইয়াৰ পৰা দিহিংখনলৈকে, দিহিংখনৰ ওচৰত বেছি দূৰ নহয়, 4-5 কিলোমিটাৰ হ'ব নেকি, মানে অহা যোৱা মিলাই মেলি। মই তথাপিও নাযাওঁ, মানে সেইদিনা গৈ মেলি গম পাই গৈছোঁ আৰু ভৰি চৰি পূৰা বিষাই গৈছে। আজি সেইকাৰণে নাযাওঁ, আজি ইয়াতে থাকিম আৰু দেই। আৰু মানে বেলেগ এখন গাঁৱত মানেতো মোৰ বেছি ওলাই যায়, বেয়া নাপাব আৰু দেই। বেলেগ এখন গাঁৱৰে আহিছোঁতো মেডাম মেফি খাবলৈ, আজি আৰু খাবলৈ আহিছোঁ, চাবলৈ আহিছোঁ। মানে ভাতটো খাব আৰু গাহৰি মাংসই, সেইকাৰণে খোৱা হ'ব। তাৰপিছত আৰু কি কি অনুষ্ঠান হয় সেইবিলাক আছে, চোৱা হ'ব। সেইকাৰণে কৈ দিছোঁ, খাবলৈ আহিছোঁ বুলিয়ে কৈ দিছোঁ, খোৱাটো মেইন ন। বেলেগ এখন গাঁৱত আহিছোঁতো, সেইকাৰণে মানে বেছি মানে মানুহবিলাক চিনি নাপাওঁ, 2-এটা পাওঁ বাৰু। সেইকাৰণে যোৱাও নাই ৰেলিলে। আৰু এতিয়া মানে মই অকলে ৰৈ আছোঁ আৰু এইফালে দেই, অকলে ৰৈ আছোঁ। কি ক'ব, মানে চিনিও নাপাওঁ, সেইকাৰণে ৰৈ দিছোঁ আৰু। মানে কাৰোবাক সুধিবলৈও মানে অলপ বেয়া পাল লাগে ন, মানে নিজৰ ঘৰৰ মানে চিনি পোৱা মানুহ হ'লে ভাল লাগে আৰু দেই। গাইছ মানে মানুহ নাই, সেইফালে খানা পিনা বনোৱা মেলাত লাগি আছে, সেইফালে মানুহ আছে। আৰু মানে ইয়াত কেইজনমান আছে, আৰু সকলোবিলাক মানুহবিলাক মানে ৰেলিলৈ গ'লগৈ। ইয়াত বেছিবিলাক মানুহ নাই, এতিয়া অলপ পাছত আহিব আৰু পূৰা, মানে তেতিয়া ঢেৰ মানুহ, গোটেই মানুহে হৈ যাব। পাছতে দেখাই আছোঁ ন, এতিয়া মানে আৰু ৰখাই থৈ দিওঁ, এনেই চাই থাকোঁ ওপৰত কি হৈ আছে, চাই থাকোঁ আৰু। সেইফালে মানে খানা পিনা বনি আছেতো, চাই হয়গৈ বুলি ভাবিছোঁ আৰু। গাহৰি মেইন হয় নাই? গাহৰি মেইন মেডাম মেফিত গাহৰি মেইন। গাহৰি কেনেকৈ বনাইছে আইটেমবিলাক চাই হওঁগৈ বলক। অলপ ইউনিক টাইপৰ বস্তু এটা দেখিছোঁ, এইটো চাওক। মানে খাবলৈ কাৰণে ডিছ নিদিয়ে আৰু দেই, কল ঢকুৱা দেখিছে, কল ঢকুৱা দি দিব এখন মজা খাব পাৰিব। আৰু এইখিনি কি পাত হয়? কৌপাত, এইবিলাক কৌপাত। আৰু এইফালে মানে বনোৱা মেলা চলি আছে, ওচৰলৈ যাবলৈ বেয়া লাগিছেতো, গৈ চাওঁ বলক এবাৰ। বলক চাই আহোঁগৈ কি বনাইছে আইটেমবিলাক। এইফালে গাহৰি বনি আছে, গাহৰি মাংস। আৰু কি ৰখা হৈছে? গাহৰি বইল বনাইছেনে? গাহৰি বইল বনাব নাই? বনোৱা হোৱা নাই। হয় নেকি? আপোনালোক কিমান টাইম মানে ৰাতিপুৱা কিমান টাইমৰ পৰা লাগি আছে কামত? 9:30-10টা বজাৰ পৰা। আৰু খাবলৈ কেতিয়া দিব? খাবলৈ দিম আমি, শোভাযাত্ৰাটো অহাৰ লগে লগে। হয় নেকি? ৰাইজক বহুৱাই খাবলৈ দিয়া হ'ব।
ঠিক আছে ইউনিক টাইপৰ দেখিছোঁ এই কল ঢকুৱা কলপটুৱা এইটো ভাত খাবলৈ দিয়া হ'ব ন এইটো ভাল লাগিছে খালি দেখি কিনে মানে প্লাষ্টিক মানে বৰ্জন কৰিছে প্লাষ্টিক বৰ্জন কৰিছে বঢ়িয়া বঢ়িয়া আৰু গ্লাছটো কি ৰাখিছে গিলাচটো এতিয়া সেইটোৱে অকণমান দিগদাৰ হ'ল আমাৰ মানে যিটো আমাৰ কাগজৰ সেইটো আনি থৈছে কাগজতো ৰখা আছে আচ্ছা ঠিক আছে বাৰু আৰু মানে এইবিলাক বনাই মেলি থৈ দিয়া হৈছে এইবিলাক নিৰামিষ হৈ চাগে আৰু গাহৰি দেখাই দিয়ক অলপ দেখাই দিয়ক এইখিনি গাহৰি একদম পূৰা হেভি বনি আছে এই গোটেইকেইটা গাহৰিয়ে নেকি গাহৰি আৰু এইবিলাক নিৰামিষ আৰু এইবিলাক ভাত আছে ভাত অলপ মানে ধূলি চুলি উৰিব পাৰে ঢাকি দিয়াহেঁতেন অলপ ভাল আছিল আৰু তথাপিও ঠিকেই আছে বাৰু খাবলৈ পাম আৰু গাহৰি মাংস আপুনি বেছিকৈ নাখাব আকৌ দেই সেই খাব লাগিব মেডাম মেফি আজি হয় নেকি কমকৈ খাব আকৌ বেছিকৈ নাখাব অলপ বেছি খাব লাগিব মানে এইখন চাওক মেডাম মেফিৰ পতাকা ৰাতিপুৱাই উৰুৱালে চাগে এতিয়া মানে কি ক'ব আৰু আমি অহা দেৰি হ'ল অলপ এতিয়া নাপালোঁ আৰু উৰুৱাটো দেখিবলৈ কেনেকুৱা হ'ল তথাপিও অলপ চাওক এইখন পতাকাখন লগটো চাওক এইটো কি বুলি কয় লগটো সেইটো কি হয় নাজানো দেই কি কয় সেইটো কাৰোবাক সুধিলে মানে ক'ব পাৰিব ৰ'ব সুধি চাওঁ আৰু গাইজ মানে ইয়াতে হ'ব মেইন পূজাটো আৰু এইটো মৈদাম ন মৈদাম ইয়াত পূজা হ'ব কি পূজা হয় আপোনালোকক অলপ দেখাই আছোঁ বাৰু পূজা কৰি আছে এতিয়া সুধিব যাবলৈ বেয়া হৈছে আৰু ইয়াত এইটো জকাই একদম বঢ়িয়াকৈ লিখিছে আই লাভ জকাই চক বঢ়িয়া লাগিছে আপোনাৰ বোলে কি বস্তু ভাল লাগিছে মোৰ ইয়াত এটা বস্তু ভাল লাগিছে এইটো বস্তু যিহেতু মৈদামটো ভাল লাগিছে আৰু জকাই যিটো লিখি দিছে খুব ভাল লাগিছে মানে আকৰ্ষণীয় এটা দৃশ্য যে দাঙি ধৰিছে মেডাম মেফিত জকাই বাকী খুব ভাল লাগিছে আৰু ইয়াৰ ছোৱালীবিলাক ভাল নাই লগা নেকি ছোৱালীবিলাক ভাল লাগিছে বৰ্তমান ছোৱালী অহা নাই আহি আছে দেৰি চাওক মানে ডাঙৰ ফ্লেগৰ তলতে মানে সৰু সৰু ফ্লেগ এইবিলাক চাওক টাই আহোম যুৱক পৰিষদ অসম লিখি দিছে বঢ়িয়াকৈ অলপ পাছত মানে ইয়াত পূজা হ'বতো পূজা মানে এতিয়া চলি আছে আৰু অলপ পাছতে আহি আছোঁ মানে পূজা বিষয়ে অলপ কৈ দিব মানে এতিয়া মানে ব্যস্ত হৈ আছে ককাজন অলপ পাছতে কৈ দিম বুলি কৈছে আৰু তেতিয়া মানে আহিম আৰু আপোনালোকক দেখাই দিম আৰু দেই মানেতো কি ক'ব বেছিকৈ ওলাইছে আকৌ মানে শোভাযাত্ৰা কৰিব কৈছিলে তো ঘূৰি আহিলেই প্ৰায় 1.5 ঘণ্টা মানে হ'ল নেকি ইহঁতে যোৱা মানে এতিয়া ঘূৰি আহিছে এইবিলাক চাওক বেছি মানুহ গৈছিলে মানে সিমানো নোযোৱা নহয় চাওক মানুহ একদম পূৰা মানে পথাৰ ফালি চিলি আহিছে একদম সেই এইখন গাঁৱৰ পৰা একদম এইখন গাঁৱলৈ আহিছে আৰু ইয়ালৈ মানে মেডাম এইফালে এইবোৰ চাওক একদম মানুহ তামাম আহিছে খালি দেই মানে এইফালে মিটিং চিটিং চলি আছে আৰু বিশিষ্ট অতিথিসকলে তেওঁলোকৰ মানে গম পাইছে আৰু ভাষণবিলাক ৰাইজৰ আগত দাঙি ধৰি আছে স্বৰ্গৰ দেৱতাসকলৰ উদ্দেশ্যে আগবঢ়োৱা পূজা অন্য অৰ্থত ক'বলৈ গ'লে পুৰুষৰ পূজা আৰু যদি আমি
গাইছ মানে ষ্টেডিয়ামটোতো অলপ মানে ইউনিক টাইপৰ বনাইছে দেই আপোনালোকক মানে এই পথাৰ ফালৰ পৰা গৈ কিনে দেখাই আছোঁ অলপ গাইছ মানে এইটো ষ্টেডিয়ামটো আমি মানে এপাক ঘূৰি মেলি আহিলোঁ আৰু এইফালে চাওক গাড়ী দি গাড়ী আৰু বনাইছে চাওক ষ্টেডিয়াম কি হেভি বনাইছে ন এই কি ক'ব আৰু দেই কোনে বনাইছিলে আৰু দেই তাৰ দিমাগ কিন্তু মানিছোঁ আৰু দেই মানে গাড়ী তিনিখন গাড়ী জুৱেন লগাই মানে মজা আছে ষ্টেডিয়ামটো বনাই দিছে চাওক কি ধুনীয়া লাগিছে আপোনালোকে যদি মানে ষ্টেডিয়াম এনেকৈ বনাম বুলি ভাবিছে বনাব পাৰে একদম পুৰা হেভিকৈ বনাই দিছে মানে এজনী পাগলী দেই আৰু সেইদিনাখন দেখাইছিলোঁ এইজনী নামটো কৈ কি হ'ব ঐ তহঁতিতো হেৰি আহোম ড্ৰেছ পিন্ধি আহিছ কিবা আহোমত কচোন কিবা ভাষা এটা ক কিবা এটা তহঁতি আহোম ড্ৰেছ কি কাৰণে পিন্ধিছ মানে কি ক'ব আৰু এইকেইজনী মানে আহোম নজনা আহোম কথা ক'বলৈ তাই আহোমৰ কথা একোৱে নাজানে এনেই আহোমৰ ড্ৰেছ পিন্ধি আহিছে দেই ড্ৰেছটোৰ নাম কি তহঁতি একোৱে নাজানো তহঁতি এনেই আহিছ দেই বাইদেউ আপুনি জানে নেকি ই লাষ্ট পাইছে নাজানে দেই ইটো পাগলীটো আৰু নাজানে আমাক খাদ্যমন্ত্ৰী খাই আছে পুৰা আই চাওক পথাৰখনৰ মানুহ কিমান দেখিছে আৰু এইফালে মানে খানা পিনা চলি আছে দেই খানাটো খাই দিলোঁ কেনেকুৱা লাগিলে খানা খাই কেনেকুৱা লাগিলে মজা লাগিলে গাহৰি পাৰিলে বেছি ধেৰকৈ পালোঁ কেই পিচ পালি হিচাপ কৰিব নোৱাৰি 7 পিচমান পাইছোঁ নখকেইটা ডাইনিঙতে লাগিছে দেই মানে এফালে মানে কিবা কিবি অনুষ্ঠান প্ৰতিষ্ঠান চলি আছে আৰু দেই তাৰ মাজতে আমি মানে খানাটো বঢ়িয়াকৈ খাই দিলোঁ ভাইটি গাহৰি খাই কেনেকুৱা লাগিলে ভাল লাগিলে মজা লাগিলে দেই গাহৰি খাই মজা লাগিলে कौन है ये लोग कहाँ से आते हैं আহি দিলোঁ আৰু দেই গাইছ মানে সোনকালে আহিলোঁ আৰু কি ক'ব কাইলৈ কলেজ আছে কলেজ যাব লাগিব ন সেইকাৰণে মানে গধূলি নোহোৱা আগেই মানে সোনকালে আহি দিলোঁ আৰু তাৰপৰা আৰু তাত অনুষ্ঠান প্ৰতিষ্ঠান কিবা কিবি চলি আছে আৰু ৰাতি বোলে ছিংগাৰ অনাৰ কথা আছে গান গাব পৰা নাচিব আৰু কি ক'ব আমাৰ দূৰ অলপ হৈ যাওঁ সেইকাৰণে মানে সোনকালে আহি দিলোঁ দেই গাইছ মানে মেডামৰ বিষয়ে সুধিম যোনজনক ব্যক্তিজনক কৈছিলোঁ মানে সেইজনক সুধিবলৈ নহ'লে মানে লৰালৰিকৈ সোনকালে আহি দিলোঁ আৰু কি ক'ব এতিয়া ময়ে কৈ দিওঁ আৰু আপোনালোকক মেডাম এফি কি কাৰণে পাতে নে কি কয় গাইছ মানে মেডাম এফিৰ বিষয়ে মই সিমান দীঘলীয়াকৈ নাজানো তথাপি মানে অকণমানকৈ শ্বৰ্টকৈ কৈ দিছোঁ আৰু কি ক'ম কৈছিলোঁ अबे जल्दी बोल कल सुबह पनवेल निकलना টাই আহোমসকলৰ এক আহোম ধৰ্মীয় নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ এই উৎসৱৰ জৰিয়তে আহোমসকলৰ পূৰ্বপুৰুষসকলৰ স্মৰণ কৰে মানে পূজা কৰে আৰু প্ৰাৰ্থনা কৰে মানে যাতে ভালকৈ সিহঁতি থাকিব পাৰে বছৰটো কুশলে যাওক তাৰ কাৰণে মানে প্ৰাৰ্থনা কৰে আৰু এই আহোম ভাষাত আশীৰ্বাদ বুলি নকয় একচুৱেলি জং মিন বুলিহে কয় চাগে মই ভালকৈ উচ্চাৰণটো কৰিব নোৱাৰিছোঁ আপোনালোকে জানে যদি কৈ দিব মই ভালকৈ নাজানো বাৰু জন মিন বুলিয়ে কয় চাগে মিন জন বৰকীয়া জ দন্তীয়া ন মঠ হচইকাৰে মি শুনিছোঁ গাইছ মেডাম এফিৰ ফুল মিনিংটো হৈছে মে মানে তৰ্পণ দাম মানে হ'ল মৃতুক আৰু ফি মানে হ'ল মৃতুকৰ দেউ গাইছ আৰু বেছি দীঘলীয়াকৈ নাজানো আৰু দেই মই ইমানে জানো আৰু আপোনালোকে অলপ ক'ৰবাৰ পৰা চাই মেলি জানি ল'ব আৰু দেই মই বেছিকৈ নাজানো মেডাম এফিৰ বিষয়ে যিহেতু মই আহোম ল'ৰা নহয় কছাৰী ল'ৰা হয় সেইকাৰণে আৰু নাজানো আৰু তাই আহোমৰ কথা বাদ দিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদিহে আপোনালোকে চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে ধন্যবাদ আমাৰ এই বাইদেউগৰাকীয়ে মানে ড্ৰেছৰ নামটো নক'লে এতিয়া মানে ভালকৈ কৈ দিয়ক আৰু দেই হয় আমি এইটো টাই আহোমৰ ড্ৰেছ পিন্ধি আছোঁ এই ড্ৰেছটোৰ নাম হৈছে ফাৰু ফাইমা ফাচু ফাচিন মানে ইয়াত যিটো মূৰত যিটো মাৰে সেইটো হৈছে ফাৰু তাৰপিছত এখন হৈছে ফাইমা আৰু এইটো মানে চাৰ্টটো চোলাটো আমি যিটো পিন্ধি আছোঁ এইটো ফাচিন আৰু মেখেলাখন হৈছে এখন
এইটো হৈছে ফাৰ্ষ্টটো চোলাটো যিটো পিন্ধি আছো চৰি মোৰ অকণ ভুল হৈ গৈছে আৰু মেখেলাখন যিখন পিন্ধি আছো এইখন হৈছে ফাচিন একেইচোন একে